নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ইতিমধ্যে যিহেতু 16 আৰু 17 তাৰিখে পেড অৰ্থাৎ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ মাজৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে যি উত্তৰ কৰিলে সেয়া আমি অনলাইন ৰেছপন্স কৰিব লাগিব। তাৰ কাৰণে আমি আমাৰ পৰ্টেলৰ পৰা অৰ্থাৎ প্লে ষ্টৰৰ পৰা বিশেষ এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেইটো আপোনালোক সকলোৱে জানে, ছুইপচাৰ্ট কেনেকুৱা ধৰণে ডাউনলোড কৰিব লাগিব সেইটো আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত কৈছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো এবাৰ চাই ল'ব। ছুইপচাৰ্ট যেতিয়া আপোনালোকে অ'পেন কৰি লোৱাৰ পিছত আপোনালোকৰ যদি ইয়াৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আপোনালোকৰ আছে, কাৰণ ইয়াৰ আগৰ বছৰ যিহেতু এই পেড অনুষ্ঠিত হৈছিল, যদি আপোনালোকৰ অলৰেডি কি কৰা আছে, ৰেজিষ্ট্ৰেশ্যন কৰা আছে, তেতিয়াহ'লে আপোনালোকৰ আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। কিন্তু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ফোন নম্বৰটো দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। এই কথাখিনি আগৰ ভিডিঅ'ত জনাইছোঁ। এতিয়া চাওক আপোনালোকে কি কৰিব লাগিব, একেবাৰে ওপৰত চাওক স্কেন এণ্ড চাৰ্ট বুলি এটা অপশ্যন আছে, দেখা পাইছে নহয় আপোনালোকে, স্কেন এণ্ড চাৰ্ট। এই স্কেন এণ্ড চাৰ্ট অপশ্যনটোত ক্লিক কৰিলে আপোনালোকে কি পাব, আপোনালোকে ছুইপচাৰ্টৰ এই ভিডিঅ'লৈকে সোমাব পাৰিব আৰু আমাৰ এছাম পেটৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলে দিয়া ৰেছপন্স আপোনালোকে কৰিব পাৰিব। তাৰ কাৰণে ইতিমধ্যে আপোনালোকে নিশ্চয় গ্ৰুপৰ জৰিয়তে স্কেনাৰটো পাইছে আৰু লিংকো পাইছে। সেইখিনি আপোনালোকে নিশ্চয় ইতিমধ্যে ক্লাষ্টাৰ গ্ৰুপৰ জৰিয়তে পাই যাব। এতিয়া চাওক, প্ৰথমতে সেইখিনি কৰাৰ পিছত আপোনালোকৰ আছাম পেড বুলি আহিব। আছাম পেডটোত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, আপোনালোকৰ বিভিন্ন বেলেগ ধৰণৰ অপশ্যন থাকিব পাৰে, কাৰণ কোনোবাই আগতে কেতিয়াবা কৰিছে, ফুল ৰেছপন্স হৈছে, কিবা হৈছে, এনেকুৱা ধৰণৰ বিভিন্ন হ'ব পাৰে। গতিকে এই সকলোবিলাক আপোনালোকে বাদ দিয়ক। বাদ দি একেবাৰে তলত যে 4টা ডট আছে চাওক, আমাৰ লুডু খেলাখনৰ যিটো যেনেকুৱা ধৰণে 4টা অপশ্যন আছে, লুডুৰ খেলাখনৰ গুটি য'ত থাকে তেনেকুৱা ধৰণে তাত আপোনালোকে ক্লিক কৰি দিয়ক। যেতিয়া তাত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ 3টা অপশ্যন আহিব, হোম মেনু, এডিট ৰেজিষ্ট্ৰেশ্যন, চেঞ্জ চাৰ্ট লেংগুৱেজ। এতিয়া চাওক, হোম মেনু বুলি কোৱাৰ লগে লগে আপোনালোকে হোমত যাব, এডিট ৰেজিষ্ট্ৰেশ্যন বুলি কোৱাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যনটো যদি কিবা কাৰণত এডিট কৰিবলগীয়া আছে সেইখিনিত যাব, আৰু চেঞ্জ চাৰ্ট লেংগুৱেজ বুলি কোৱাৰ লগে লগে ইংলিছ যিটো আছে ইয়াতে অপশ্যন বৰ্তমান হৈ আছে, সেইটো যদি আপুনি লেংগুৱেজটো চেঞ্জ কৰিব পাৰে এছামিছলৈকে তেনেকুৱা ধৰণে যাব পাৰিব। আপোনালোকৰ ধৰা হ'লে আটাইখিনি কৰা হৈছে, ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে। এতিয়া আপুনি ৰেছপন্সটো কেনেকুৱা ধৰণে দিব, এই যে হোম মেনু বুলি আছে এই অপশ্যনটোত ক্লিক কৰাৰ পিছত এই 3টা অপশ্যন ওলাব। ইয়াৰে আপোনালোকে কি কৰক, হোম মেনুত ক্লিক কৰক। যেতিয়া আপোনালোকে হোম মেনুত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক লেটছ ষ্টাৰ্ট উইথ এণ্টাৰিং স্কুল কোড বুলি আহিব। আপোনালোকে ইয়াতে স্কুল কোডটো দি দিয়ক। স্কুল কোডটো আমাৰ দি দিওঁ, তাৰপিছত পৰৱৰ্তী পৰ্যায়খিনি আপোনালোক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। স্কুল কোডটো দিয়াৰ লগে লগে বিদ্যালয়খনৰ নাম আহিব, বিদ্যালয়খনৰ ব্লক আহিব, বিদ্যালয়খনৰ ডিষ্ট্ৰিক্ট আহিব। যদি এইটো কাৰেক্ট হয় কাৰেক্ট বুলি দিব লাগিব, আৰু যদি ৰং হয় ৰং বুলি দিব লাগিব। আপোনালোকে য়েছ দিছ ইজ কাৰেক্ট, যদি কাৰেক্ট হ'লে কাৰেক্ট, আমাৰ যিটো কাৰেক্ট আছে কাৰেক্ট বুলি দিলোঁ। কাৰেক্ট বুলি দিয়াৰ লগে লগে ইউ আৰ ডুইং গ্ৰেট, আই নিড টু ন' এ লিটল মোৰ এবাউট ইয়ৰ, প্লিজ এণ্টাৰ ইয়ৰ টিচাৰ কোড। এতিয়া আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকৰ টিচাৰ কোডটো দিব লাগিব। টিচাৰ কোডটো দিয়াৰ লগে লগে আপোনালোকে বেলেগ এখন মেনুলৈকে যাবৰ কাৰণে সক্ষম হ'ব। টিচাৰ কোডটো শিক্ষা হেতুৰ যিটো টিচাৰ কোড, সেই টিচাৰ কোডটোৰ কথা কোৱা হৈছে। টিচাৰ কোডটো দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণে আহিব, নিজৰ এই টিচাৰ কোডটো আহিব আৰু নলিনীকান্ত ডেকা, মই যিহেতু নলিনীকান্ত ডেকা মোৰ নামটো আহিব, আপোনালোকৰ নামটো আহিব। এতিয়া চাওক, যদি আপোনালোকৰ এইটো শুদ্ধ হয় য়েছ দিছ ইজ কাৰেক্ট বুলি কৰক, য়েছ দিছ ইজ কাৰেক্ট কৰি দিলোঁ। কাৰেক্ট কৰি দিয়াৰ লগে লগে চাওক আপোনালোকৰ এই কংগ্ৰেচুলেশ্যন বুলি এটা আহিব, আৰু তাতে আহিব 2টা অপশ্যন, ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ আৰু ভিউ চামৰি। এতিয়া আপোনালোকে কি কৰিব লাগিব, ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চাওক 1ৰ পৰা 10লৈকে সকলো ষ্টুডেণ্টৰ ক্লাছবিলাক ইয়াতে আহিব। এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ বিদ্যালয়ত যিহেতু 3য়, 4ৰ্থ, 5ম LP স্কুলৰ কাৰণে, ME স্কুলৰ কাৰণে 6, 7, 8 এই যোনটো ক্লাছৰ আপোনালোকৰ এই পেড অনুষ্ঠিত হৈছে সেই ক্লাছটোত ক্লিক কৰক। ধৰা হ'ল মই আমাৰ এই অষ্টম শ্ৰেণীটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। যদি আপোনালোকে অষ্টম শ্ৰেণীৰ ৰেছপন্স কৰিব বিচাৰে, ক্লাছ 8ত ক্লিক কৰি দিয়ক। ক্লাছ 8ত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক আপোনালোকৰ কি আহিব, প্লিজ চিলেক্ট দি ছাবজেক্ট অৰ টপিক। ইয়াতে চাওক ভালেকেইটা ছাবজেক্টৰ পৰীক্ষা অনুষ্ঠিত হৈছিল, গতিকে কোনটো ছাবজেক্টৰ প্ৰথমতে আপুনি ৰেছপন্স কৰিব সেইটো দিব লাগিব। গতিকে ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক আমাৰ ভালেকেইটা ছাবজেক্ট আহিছে। এই আটাইকেইটা ছাবজেক্টৰ পৰীক্ষা ইয়াতে অনুষ্ঠিত হৈছে, ইংলিছ, এছামিজ, বেংগলী, বড়ো, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স। এতিয়া চাওক আপুনি কি কৰিব লাগিব, আপুনি যোনটো ছাবজেক্টৰ ৰেছপন্স কৰিব বিচাৰে সেই ছাবজেক্টটোতে আপুনি ক্লিক কৰক।
ধৰা হ'ল আপুনি যোনটো সাবজেক্ট মানে মই এইটো কথা ক'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ যে 50 নম্বৰ অনুষ্ঠিত পৰীক্ষা অনুষ্ঠিত হৈছিল এই 5টা সাবজেক্টৰ কথা যে আছিল সেই 5টা সাবজেক্টৰ কথা ইয়াতে কোৱা হৈছে গতিকে আপোনালোকৰ ইংৰাজী পৰীক্ষা হৈছিল এছামিছৰ হৈছিল ল্যাঙ্গুৱেজ 1ৰ কাৰণে বেংগলী হৈছিল ল্যাঙ্গুৱেজ 1ৰ কাৰণে বড়ো হৈছিল মেথছ সায়েন্স সোশ্যাল সায়েন্স আটাইকেইটা পৰীক্ষা হৈছিল এতিয়া আপোনালোকে কি কৰক এছামিছটোত ক্লিক কৰক ধৰা হ'ল মই এছামিছ সাবজেক্টৰ যি 10 নম্বৰ আছিল তাত ৰেসপন্স কৰিব বিচাৰিম এছামিছত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ইয়াতে এই ইয়েস অৰ নো বুলি আহিল গতিকে আপোনালোকে এটা কি কৰিব লাগিব ইয়েস কৰিব লাগিব যেতিয়া আপোনালোকে ইয়েস অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সিলেক্ট ৰেসপন্স বুলি আহিব আৰু এতিয়া আপোনালোকে কি কৰিব লাগিব সিলেক্ট ৰেসপন্সত ক্লিক কৰিব লাগিব সিলেক্ট ৰেসপন্সত ক্লিক কৰাৰ লগে লগে ইয়াতে যাওক আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ নাম আহি যাব আৰু আপোনালোকৰ শিক্ষা হেতু মতে যিমান ছাত্ৰ ছাত্ৰী আছিল আটাইবিলাক ছাত্ৰ ছাত্ৰীৰ নাম ইয়াতে আহি যাব আপুনি এই আটাইকেইজন ছাত্ৰ ছাত্ৰীৰ যেহেতু এলফাবেটিক্যালি আহিব আপোনালোকৰ প্ৰত্যেকজনৰে আপুনি ইন্ডিভিজুৱেলি ৰেসপন্স দিব লাগিব এটা সব প্ৰথমতে আমাৰ কি আছে অনামিকা মণ্ডলত যেতিয়া আপুনি ক্লিক কৰি দিব তেওঁৰ অকল এছামিছৰ এই প্ৰশ্নকেইটা ইয়াতে আহিব সক মই ক্লিক কৰি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছো অনামিকা মণ্ডলত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে অনামিকা মণ্ডল প্ৰেজেন্ট আছিল নে এবসেন্ট আছিল হেতু দেখুৱাব যেতে আপোনালোকে অনামিকা মণ্ডল যেটো প্ৰেজেন্ট আছিল আমাৰ বিদ্যালয়ত যেটো প্ৰেজেন্ট আছিল প্ৰেজেন্টত ক্লিক কৰিম আমি এতিয়া চাওক প্ৰেজেন্টত ক্লিক কৰাৰ লগে লগে ইয়াতে কি আহিব স্টার্ট অ্যাসেসমেন্ট বুলি আহিব স্টার্ট অ্যাসেসমেন্টত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনাৰ এই দুটা আহিব অপচন আহিব কন্টিনিউ আৰু হোম মেনু এই কন্টিনিউ কৰিব লাগিলে যদি আপুনি এই বলে দেখা পাইছে কন্টিনিউ কৰিম কিবা কাৰণত এই বলে আপুনি ইয়াতে ষ্টপ কৰিব বিচাৰে তেতিয়া হোম মেনুলৈকে যাব লাগিব আৰু আপুনি কি কৰিব লাগিব নহলে কন্টিনিউত ক্লিক কৰিব লাগিব সাৰ্ভেটো সকল এতিয়া চাওক আপোনালোকে এই 10টা যে প্ৰশ্ন আছিল তাৰ ৰেসপন্স কেনেকৈ দিব তাৰ কাৰণে আপোনালোকে স্টার্ট সাৰ্ভেত ক্লিক কৰিব লাগিব যেতিয়া আপুনি স্টার্ট সাৰ্ভেত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ কুৱেশ্যন পেপাৰ ইয়াতে আহি যাব এই কুৱেশ্যন পেপাৰখিনি আহি যাব আৰু কুৱেশ্যন পেপাৰখিনি অহাৰ পিছত তাত আপোনালোকে উত্তৰবিলাক কৰি যাব লাগিব ধৰ 1 নম্বৰ প্ৰশ্নটো কি আছিল উদ্ধাৰকাৰী দলবোৰে কি ব্যৱহাৰ কৰি বানপানী হোৱা স্থানত উপস্থিত হৈছিল ছাত্ৰ ছাত্ৰী যি ৰেসপন্স দিছে ছাত্ৰ ছাত্ৰী ইতিমধ্যে যেহেতু বহিত সেইখিনি লিখিছে ইয়াতে মহৰ গাড়ী নাও সাইকেল ট্ৰেক্টৰ কিবা এটা তেওঁ লিখিছে সেই প্ৰশ্নটোত তাত কি কৰিব লাগিব উত্তৰ দিব লাগিব তেওঁ যদি বি লিখিছিল ইয়াতে আমি 2 নম্বৰটোত দিম সি লিখিলে 3 নম্বৰটোত দিম এ লিখিলে 1 নম্বৰ এনেকুৱা ধৰণে গোটেইখিনি হোৱাৰ পিছত আপোনালোকে চাওক ইয়াতে আহিব ডু ইউ ওয়ান্ট টু সাবমিট ইয়োৰ ৰেসপন্স এণ্ড কন্টিনিউ টু চাট তেতিয়া কি কৰিব লাগিব আপুনি কনফার্ম কৰিব লাগিব যেটা কনফার্ম কৰাৰ লগে লগে চাওক এই ৰেকৰ্ড পাৰফরমেন্স তলত আহিব চাওক ৰেকৰ্ড পাৰফরমেন্স অফ আনাদাৰ ষ্টুডেন্ট অৰ্থাৎ সেই ছাত্ৰ বা অনামিকা মণ্ডল নামৰ ছাত্ৰী গৰাকীৰ এছামিছৰ এসেসমেন্টটো হৈ গল এতিয়া আমি কি কৰিব লাগিব এনাদাৰ ষ্টুডেন্টৰ কাৰণে যাব লাগিব যেটা আমি এনাদাৰ ষ্টুডেন্টত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক সিলেক্ট ৰেসপন্স বুলি আহিব আহাৰ লগে লগে আকৌ আটাইবিলাক ছাত্ৰ ছাত্ৰীৰ নাম ইয়াতে আহি যাব ধৰা হল আমাৰ গোটেইখিনি কমপ্লিট হল কমপ্লিট হোৱাৰ পিছত আমি কি কৰিম ধৰা হল এই আমাৰ অসমীয়াৰ গোটেই কেজন ছাত্ৰ ছাত্ৰী কমপ্লিট হোৱাৰ পিছত যেতিয়া আমি ইংৰাজী যদি ৰেসপন্স দিব লাগে তেতিয়া আমি কি কৰিম হেতু চাবৰ কাৰণে চেষ্টা কৰক তেতিয়া আপোনালোকে কি কৰিব লাগিব এই যে 4টা ডট আছিল পুনৰ 4টা ডটত ক্লিক কৰক 4টা ডটত ক্লিক কৰাৰ লগে লগে হোম মেনু আহিব আপোনালোকে হোম মেনুত ক্লিক কৰক হোম মেনুত ক্লিক কৰাৰ লগে লগে আগৰ দৰে আকৌ ইয়াতে এইটো কি কৰিব লাগিব ইয়েস কৰিব লাগিব ইয়েস কৰক তাৰপিছত ৰেকৰ্ড ষ্টুডেন্ট পাৰফরমেন্সত ক্লিক কৰক ৰেকৰ্ড ষ্টুডেন্ট পাৰফরমেন্সত ক্লিক কৰাৰ লগে লগে ক্লাস 8 আছে ক্লাস 8ত আকৌ ক্লিক কৰক ক্লিক কৰাৰ লগে লগে সিলেক্ট ৰেসপন্স আহিব সিলেক্ট ৰেসপন্সত যোৱাৰ লগে লগে ইয়াৰ আগৰবাৰ আপুনি এছামিছ দিছিল এবাৰ আপুনি ইংলিছ দিয়ক এনেকুৱা ধৰণে আপোনালোকৰ এই কামখিনি কৰিব লাগিব আৰু গোটেইখিনি কমপ্লিট হোৱাৰ পিছত আপুনি ফাইনাল সাবমিট কৰিব লাগিব প্ৰতিগৰাকী ছাত্ৰ তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আপোনালোকৰ বিদ্যালয়ত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ এই ৰেসপন্সখিনি আপোনালোকে দিব লাগিব প্ৰেজেন্ট হলে প্ৰেজেন্ট এবসেন্ট হলে এবসেন্ট আৰু যিকিটা সাবজেক্টৰ পৰীক্ষা দিছে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যেটো 5টা সাবজেক্টৰ পৰীক্ষা তেওঁলোকে দিব 5টা সাবজেক্টৰে কি কৰিব লাগিব আপোনালোকে ৰেসপন্স কৰিব লাগিব সদা সাৰ্ভেসকল ভিডিওটো যদি এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলো পৰৱৰ্তী পৰ্যায়তো যদি আপোনালোক এনেকুৱা ধৰণৰ সহায়ৰ প্ৰয়োজন হয় অনুগ্ৰহ কৰি আমাক এই লগত আমাক WhatsAppত মেছেজ দিব বুলি আশা কৰিলো আৰু লগতে ভিডিও ডেসক্ৰিপচনত দুটা লিংক দিয়া আছে এটা ফেসবুক পেজ আৰু আনটো হৈছে আমাৰ WhatsApp চেনেল জয়েন হৈ ললে এনেকুৱা ধৰণৰ শিক্ষামূলক খবৰ হ'ব আপোনালোকে পোনপটীয়াভাৱে পাবৰ কাৰণে সক্ষম হ'ব ধন্যবাদ সদা সাৰ্ভেসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব